নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ বানপীড়িত অঞ্চলসমূহৰ বাবে এক অতি প্ৰয়োজনীয় আহিলা। বাৰিষা অহাৰ লগে লগেই এই নাও অবিহনে যেন বানপীড়িত অঞ্চলসমূহ অচল হৈ পৰে। এই শিল্পটো বৰ্তমান সময়ত প্ৰায় নাইকিয়া হৈ গৈছে। এখন নাও বনাবৰ বাবে বানপীড়িত অঞ্চলসমূহৰ ৰাইজে বহুত হাহাকাৰ কৰিব লাগে। তেনে সেই বানপীড়িত অঞ্চলসমূহৰ অভাৱসমূহ পূৰণ কৰিবৰ বাবে এখন গাঁৱৰ বহুকেইজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি এই নৌকা শিল্পৰ জৰিয়তে, নাও নিৰ্মাণৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত স্বাৱলম্বী হোৱাৰ লগতে বানপীড়িত অঞ্চলসমূহৰ সেই ব্যক্তিসমূহক উপকৃত কৰি আহিছে। নিজৰ লগতে আন বহুকেইজনক এই শিল্পৰ জৰিয়তে, এই নাও নিৰ্মাণৰ জৰিয়তে তেখেতসকলে সংস্থাপন দিবলৈ সক্ষম হৈছে। আজি এনে শিল্পক জীয়াই ৰখা, এই নৌকা নিৰ্মাণৰ জৰিয়তে নিজে আৰু লগতে আনক স্বাৱলম্বী কৰিবলৈ সক্ষম হোৱা এনে এখন গাঁৱত আমি উপস্থিত আছোঁ, যিখন গাঁৱৰ বহুকেইজন ব্যক্তি আচলতে এই নাও নিৰ্মাণৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পাৰিছে, আনক সংস্থাপন দিব পাৰিছে আৰু সেই বানপীড়িত অঞ্চলসমূহৰ অভাৱসমূহ পূৰণ কৰিব পাৰিছে। আমাৰ যোৰহাট নগৰৰ পৰা পূব দিশত ঢেকীয়াখোৱাৰ নিচেই কাষতে দগাচুক ইন্দিৰা আদৰ্শ গাঁও নামেৰে এখনি গাঁও, যিখন গাঁও মাজুলীৰ শালমৰাৰ বানপীড়িত ৰাইজ আহি ইয়াত দগাচুক আদৰ্শ গাঁৱত তেখেতসকল থিতাপি লৈছে আৰু সেই শিল্পটোক, সেই কৰ্মক তেখেতসকলে জীয়াই ৰখাৰ চেষ্টা কৰিছে। আহক আমি তেখেতসকলেনো কেনেধৰণে নাও নিৰ্মাণ কৰে, কেনেধৰণে ব্যৱসায়িক ভিত্তিত আগবঢ়াই নিছে, এই বিষয়ে আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। তেখেতসকলে এনেদৰে নাও নিৰ্মাণ কৰি আছে, কাঠেৰে অতি সুন্দৰকৈ এই নাও নিৰ্মাণ কৰিছে। আপোনালোকে দেখিছে, নাও দেখিছে, কিন্তু কেনেধৰণে আচলতে নাওসমূহ নিৰ্মাণ কৰে আপোনালোকে দেখা নাই। ইয়াৰ সামগ্ৰিক দৃশ্য আপোনালোকক মই দেখুওৱাৰ চেষ্টা কৰিছোঁ। এয়া চাওক, এই নাওসমূহ তেখেতসকলে সুন্দৰভাৱে নিৰ্মাণ কৰি আছে। এনেদৰে আচলতে প্ৰথম অৱস্থাত আৰম্ভ কৰিছে। এইখিনি সম্পূৰ্ণ হোৱা নাই, তেওঁ সম্পূৰ্ণ হ'বলৈ বাকী আছে। দাদা নমস্কাৰ। এই আপোনালোকৰ এই নাও নিৰ্মাণ আমাৰ দৰ্শকসকলক কিছু দেখাবৰ বাবে আমি চেষ্টা কৰিছোঁ। আপুনি নাও নিৰ্মাণ কৰি আছে, এইসমূহ কি কাঠেৰে নিৰ্মাণ কৰা হয়? নাওসমূহ এজাৰ কাঠেৰে নিৰ্মাণ কৰা হয়। হয় হয়। আপুনি কিমান দিনৰ পৰা এই শিল্পটোৰ লগত জড়িত হৈ আছে? আজি প্ৰায় হ'ল আৰু 20 বছৰমানৰ পৰাই এই শিল্পটোৰ লগত জড়িত আছোঁ। হয়, মই নিজে কৰা নাযায়, তেনেকৈ মিস্ত্ৰী হাতত আমাক কৰাই পেলাই শিল্পটো জীয়াই ৰাখোঁ। হয় হয় হয়। তেনেকৈ কৰি পেলাই পৰিয়ালখিনি চলাবলগীয়া হয়। ইয়াত দেখিছোঁ এই গাঁওখন আচলতে এটা সময়ত মাজুলীৰ পৰা উঠি অহা। শালমৰা গাঁও আছিলে। হয় হয়, বানপীড়িত অঞ্চলৰ পৰা আহি তাৰমানে এই আচলতে নাও উদ্যোগটো বা আপুনি টেকেলি কলহৰ যিটো আমাৰ মৃৎশিল্প, সেইটোক মানে আমাৰ শালমৰাৰ ৰাইজে সচৰাচৰ জীয়াই ৰাখিছিলে। এইটো আমাৰ প্ৰতীক চিম্বল নিচিনা শালমৰা মাজুলী, যে নাও আৰু টেকেলি বুলি ক'লে শালমৰাতে হয়। এই শালমৰাৰ পৰা আহি আপোনালোকে তাৰ যিটো মানে ঐতিহ্য আছিল, নাও নিৰ্মাণ হওক বা টেকেলি কলহ নিৰ্মাণ, আপোনালোকে ইয়াতো অব্যাহত ৰাখিছে। হয় হয়। আৰু এইটো আপোনালোকে এতিয়া যিটো কৰিছে ব্যৱসায়িক ভিত্তিতে কৰিছে। হয় হয়। ইয়াৰ যোগেদি আপুনি কেনেধৰণে নিজে সংস্থাপন হোৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে? হয় হয়। এতিয়া আপুনি যিখন নাও বনাই আছে, ইয়াৰ আজিৰ দিনত বজাৰ মূল্য কিমান মান হ'ব? এইখন নাও 15,500 16,000 টকা হ'ব। হয় হয়। আৰু আপোনালোকৰ এই নিৰ্মাণ কৰা নাওসমূহ মানে কিমান দূৰলৈকে যায়, ক'ৰ পৰা ক'লৈ? যায় আপোনাৰ ধলপুৰ মুখলৈকে, শিৱসাগৰ, এনেকৈ কৰি পেলাই জাগিমুখ, এই এৰিয়াতে ঢেকীয়াখোৱা অঞ্চলতে চলি থাকে। হয় হয়। ঠিক আছে। এয়া চাওক, এনেধৰণে আচলতে নাও নিৰ্মাণৰ জৰিয়তেও মানুহ স্বাৱলম্বী হ'ব পাৰে আৰু নিজৰ লগতে আচলতে তেখেতসকলে আন 10টা পৰিয়ালক আজি সংস্থাপন দিবলৈ সক্ষম হৈছে। এয়া চাওক, অতি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে। আপোনালোকে কাঠসমূহ ক'ৰ পৰা আনে?
কাঠসমূহবিলাক গাঁৱৰ পৰা ভিতৰৰ গাঁওবিলাকৰ পৰা আনো যেনে আমাৰ আজাৰ গছ অন্য বস্তুবিলাক নহয় আজাৰ গছ এইবিলাকে ব্যৱহাৰ নকৰা যে মানুহে এই নাৱতে ব্যৱহাৰ কৰা হয় সেইটো কাৰণে নাৱৰ কাৰণে আমি এই তিয়কৰ চাইডৰ পৰাও আমি এনেকৈ বালিচা কৰি এই যোৰহাটৰ আপোনাৰ বহাই টেকেলা এইবিলাকৰ পৰা আনো বলমা চলমা কৰ্মা কাটোৱা জুৰি পৰা আনিবলগীয়া হয়। আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় নাও যদি প্ৰয়োজন হয় আমি ডেছক্ৰিপশ্যনত আমি এখেতসকলৰ ফোনৰ নাম্বাৰ দি থ'ম আপোনালোকে ফোনযোগে যোগাযোগ কৰি ইয়াৰ পৰা আপোনালোকে নাওসমূহ নিব পাৰিব আপোনালোকক কেনেকুৱা ধৰণৰ চাইজৰ নাও লাগিব তেখেতসকলক ফোনযোগে কৈ বা আহি ইয়াতে আপোনালোকে অৰ্ডাৰ দিলে তেখেতসকলে আপোনাক প্ৰয়োজনীয় সুন্দৰ এখন নাও বনাই দিবলৈ সক্ষম হ'ব গতিকে আপোনালোকক এই সামগ্ৰিক দৃশ্য আচলতে আপোনালোকে নেদেখা নাও দেখিছে নাও কেনেধৰণে বনাই আপোনালোকে দেখা নাই ইয়াৰ সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি নাও প্ৰয়োজন হয় আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই ফোনৰ নম্বৰত যোগাযোগ কৰিব পাৰিব।